2025 বৰ্ষ যেতিয়া আহিব 2025 বৰ্ষৰ প্ৰথম 3 মাহ সময় আগৰ নিচিনাই শনি চাৰাচাতি আৰু ঢাইয়াৰ প্ৰভাৱবিলাক চলি থাকিব কিন্তু 29 মাৰ্চ 2025 পৰা মনত ৰাখিব 29 মাৰ্চ 2025 পৰা শনি মূল ত্ৰিকোণ ৰাশিৰ পৰা গৈ পেলাই মীন ৰাশিত প্ৰৱেশ কৰিব মীন ৰাশি হৈছে বৃহস্পতিৰ ৰাশি তো যেতিয়া মীন ৰাশিত প্ৰৱেশ কৰিব তেতিয়া কিছুমান ৰাশিৰ ব্যক্তিৰ কাৰণে ভাল হ'ব কিছুমানৰ কাৰণে অলপমান প্ৰব্লেম হ'ব বিশেষকৈ বৃশ্চিক ৰাশি আৰু কৰ্কট ৰাশিৰ ব্যক্তিসকল যে ঢাইয়া চলি আছিল বৃশ্চিক ৰাশি আৰু কৰ্কট ৰাশি আৰু লগতে শনিৰ চাৰাচাতি চলি আছিল মকৰ ৰাশি কুম্ভ ৰাশি আৰু মীন ৰাশি এই ৰাশি কেইটাৰ ভিতৰত বৃশ্চিক ৰাশি আৰু কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ একদম বিগ ৰিলিফ হ'ব অৰ্থাৎ তেওঁলোকৰ পৰা শনিৰ ঢাইয়া আঁতৰিব আৰু ঠিক সেইদৰে মকৰ ৰাশিৰ ব্যক্তিসকলৰো 29 মাৰ্চ 2025 পৰা সেই শনিৰ ঢাইয়া আঁতৰিব গতিকে এই তিনিটা ৰাশিটো বহুত ভাল হ'বই তাৰ লগতে এইবাৰ কোনবিলাক ৰাশিৰ 29 মাৰ্চৰ পিছত কোনবিলাক ৰাশিৰ ক্ষেত্ৰত শনিৰ ঢাইয়া ষ্টাৰ্ট হ'ব